হেল্ল' ষ্টুডেণ্টছ, আজি যিহেতু তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ দ্বিতীয় দিনা পৰীক্ষা ইংৰাজী বিষয় গ'ল। পোনপ্ৰথমতে সকলোৱে কমেণ্টত জনাই দিয়া যে কাৰ পৰীক্ষা কেনেকুৱা হৈছে। একচুৱেলি ইংৰাজীৰ দৰে অসমীয়াৰ কুৱেশ্যন পেপাৰখন হাৰ্ড অহা নাই, বহুত ইজি আহিছে। কিতাপৰ পৰা সকলো কুৱেশ্যন আহিছে আৰু গ্ৰামাৰ ছেকশ্যনখিনি বহুত ইজি আহিছে। তথাপিও বহুত ছাত্ৰ ছাত্ৰীয়ে কৈ আছে যে অসমীয়াত লিখিব পৰা নাই, বহুতেই ফেইল কৰিব বুলি এয়াও কৈ আছে। কোনোবাই হয়তো বহুত শিকি আহিছে কিন্তু সময়ৰ অভাৱত লিখিব পৰা নাই। যদি ইংৰাজীৰ দৰে অসমীয়া পেপাৰখন বেয়া কৰি দিয়া তেন্তে তোমালোকে ফেইল কৰিবা নেকি? কোনোবাই হয়তো সময়ৰ অভাৱত লিখিব পৰা নাই, তো বহুত ছাত্ৰ ছাত্ৰীয়ে মোক সুধি আছে যে আছামিজত গ্ৰেছ মাৰ্কছ দিয়ে নে নিদিয়ে। একচুৱেলি আছামিজত গ্ৰেছ মাৰ্কছ দিয়ে নে নিদিয়ে আৰু আছামিজত ফেইল হ'লে ফেইল বুলি ঘোষিত কৰে নেকি, সম্পূৰ্ণ আজিৰ এই ভিডিঅ'ত তোমালোকে গম পাই যাবা। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া। তো ছাত্ৰ ছাত্ৰীসকল, আছামিজত গ্ৰেছ মাৰ্কছ দিয়ে নে নিদিয়ে অলপ পিছত আলোচনা কৰি আছো, কিন্তু ইয়াৰ আগতে গ্ৰামাৰ ছেকশ্যনখিনি চাই লোৱা। গ্ৰামাৰ ছেকশ্যনখিনি আনকি গোটেইখিনি কুৱেশ্যন পেপাৰ বহুত ইজি আহিছে। 16 নম্বৰ চাই লোৱা। ক নম্বৰত আছে তলৰ যিকোনো এটাৰ বেয়া বাক্য সহ সমাসৰ নাম লিখিব লাগে। ৰাম লক্ষ্মণ নৱৰত্ন হাঁহি মুক্ত। ৰাম আৰু লক্ষ্মণ নটাৰত্নৰ সমাহাৰ, নৱৰত্ন হাঁহি আৰু মুক্ত। তাৰপিছত ইয়াৰ লগতে সমাসৰ নামকেইটাও লিখিব দিছে। ক নম্বৰত চাই লোৱা তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙা। উচ্চাৰণ উদ্যোগ চাৰণ, নাবিক নৱযোগ এক, মহোদয় মহাযোগ অদয়। গ নম্বৰটো চাই লোৱা তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। পৃথিৱী যে ঘূৰণীয়া সেইটো সকলোৱে জানে। ইয়াৰ এনচাৰটো হ'ব সকলোৱে জানে পৃথিৱী ঘূৰণীয়া। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ গ্ৰামাৰ ছেকশ্যনখিনি দেখোন বহুত ইজি আহিছে, লগতে তোমালোকৰ ৰচনাও কিন্তু কমন পৰিব লাগে, ইজি আহিছে। বহুত ছাত্ৰ ছাত্ৰীয়ে কৈ আছে যে আছামিজ বহুত বেয়া হৈছে, সেইটো বেলেগৰ দোষ নাই, নিজৰ দোষ, কাৰণ আছামিজ কুৱেশ্যন পেপাৰ বহুত ইজি আহিছে, নিজে নপঢ়াৰ কাৰণে লিখিব পৰা নাই। তো সেইকাৰণে বহুত ছাত্ৰ ছাত্ৰীয়ে সুধি আছে যে আছামিজত গ্ৰেছ মাৰ্কছ দিয়ে নে নিদিয়ে আৰু আছামিজত ফেইল হ'লে ফেইল বুলি ঘোষিত হ'ব নেকি। একচুৱেলি কথাটো তেনেকুৱা নহয়, আছামিজতো তোমালোকে গ্ৰেছ মাৰ্কছ পাবা। যদি তোমালোকৰ আছামিজ আৰু ইংলিছ দুয়োটাত অলপ অলপ বেয়া হৈছে তেন্তে গ্ৰেছ মাৰ্কছ পাবা। একেবাৰে বেছি পৰিমাণৰ বেয়া হ'লে কিন্তু ফেইল বুলি ঘোষিত হ'ব।